নমস্কাৰ বন্ধুসকল, প্ৰতিম প্ৰেমৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। মই বৰ্তমান আছোঁ শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ সন্মুখত। এতিয়া ভিতৰলৈ সোমাই যাম, যিমান দোকান পোহাৰ আছে সকলোবিলাক দেখুৱাম আৰু আপোনালোকে ইয়ালৈ আহিলে মানে সদায় মেলাৰ পৰা বা কিবা এটা নিম বুলি আশা কৰি আহে, তো দোকানবিলাক স্পষ্টকৈ দেখুৱাম, ভালকৈ দেখুৱাম। ঘৰতে সকলোবিলাক আপোনালোকে পচন্দ কৰি আহিব। এতিয়া ভিতৰলৈ সোমাই যাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনাৰ মনৰ পচন্দৰ বস্তুটো এতিয়াই পচন্দ কৰি ল'ব অধিৱেশনত কিনিব পৰাকৈ। আৰু মই এতিয়া সোমাই আহিলোঁ প্ৰদৰ্শনীৰ ভিতৰলৈ। এইখন গেট হয়, ইয়াতে সোমাই গৈছোঁ আৰু প্ৰথমে দেখুৱাম কাপোৰবিলাক। ইয়াত বহুত ভেৰাইটিজ আৰু বেলেগ বেলেগ আমাৰ জাতীয় সাজপাৰৰ পৰা আদি কৰি বাহিৰৰ সাজপাৰ, বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ সকলোবিলাক ইয়াত ওলাইছে। মই এফালৰ পৰা দেখাই যাম লাহেকৈ। আপোনালোকে ঘৰত চাই লৈ পচন্দ কৰিব পাৰিব, কোনযোৰ ভাল লাগিব। মনৰ পচন্দ হ'লে দৰদাম আহি কৰিবহি পাৰিব ইয়াত। আৰু ওপৰত এয়া মুগাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে ফৰক কিবা কিবি মোৰ খালি এইকেইটা খুব পচন্দ হৈছে। একেবাৰে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মুগা পিন্ধিলে বৰ ধুনীয়া লাগিব দেখিবলৈ। আৰু এইখিনি হৈছে ৱাছকোট। মই ইয়াৰ দাম সুধিছিলোঁ, দামো ইমান বেছি নহয়, খুব ৰিলায়েবল দামত পোৱা যায়। বিভিন্ন জনজাতি গোষ্ঠীৰ বেলেগ বেলেগ ধৰণৰ ৱাছকোট, মানে ড্ৰেছ হয় এইবিলাক। আৰু এতিয়া দেখোন মিউজিকৰ দোকান। এইখন হৈছে কমপ্লিট মানে বাদ্যযন্ত্ৰৰ দোকান। ইয়াত সকলো প্ৰকাৰৰ আমাৰ জনজাতীয় বাদ্যযন্ত্ৰবিলাক পাব। আমাৰ যিখিনি নিজৰ থলুৱা বাদ্যযন্ত্ৰ, টোকাৰী, বাঁহী, পেঁপা, ঢোল, খোল সকলোবিলাক পাব ইয়াত। ওচৰতে আৰু এখন আছিলে, মই দুইখন দোকান লগতে দেখুৱাইছোঁ। আৰু এতিয়া দেখুৱাম মই বেগৰ দোকান। এইবিলাক বেগ আৰু এইবিলাকৰ দাম সুধিছিলোঁ 150 বুলি ক'লে, আৰু দাম কমাব। 150 টুপি আছে ন? আৰু এইখন এখন টুপি দোকান। ইয়াত যেনেকুৱা কালাৰ টুপি লাগে, যেনেকুৱা ধৰণৰ লাগে সকলোবিলাক পাব। লগতে এইখন বেগৰ দোকান। আৰু এইখন হৈছে ডেকৰেশ্যনৰ দোকান। লাইট, ফুল, ঘৰত ব্যৱহাৰ হোৱা মানে ডেকৰেশ্যনৰ কাৰণে। আৰু ইয়াত ইমান ধুনীয়া সকলোবিলাক, যিটো চাওঁ সেইটোৱে পচন্দ হয়। আৰু এইখন হৈছে সৰুটোৱে জাপিৰ দোকান, যিকোনো চাইজৰ জাপি পাব ইয়াত। আৰু এইখন হৈছে খেলা বস্তুৰ দোকান, সৰু ল'ৰা ছোৱালীৰ বহুত বেছি ষ্টক আছে ইয়াত। আৰু প্ৰতিটো বস্তুৱে মানে পচন্দৰ হ'ব। বিভিন্ন ধৰণৰ গাড়ী, বজোৱা বস্তু, পুতলা, কিবা কিবি মানে যেনেকুৱা লাগে সকলোবিলাক ইয়াত পাব। আৰু এইখন হৈছে কোটৰ দোকান। বহুত ষ্টক আছে কোটৰ, আৰু দাম বহুত কম। ইয়াৰ পৰা আপুনি ভাল লগা কোট এটা চেক কিনি ল'ব পাৰে। আৰু এই আহোম জনগোষ্ঠী, বিভিন্ন ধৰণৰ মানে লোকেল জনগোষ্ঠীৰ টুপি, কাপোৰ পোৱা দোকান এখন। আৰু ইয়াৰ পাছতে দেখুৱাইছোঁ পংকজ পাঠকৰ বনৌষধি দোকানখন। আপুনি যদি পংকজ পাঠকৰ কিবা ঔষধৰ প্ৰয়োজন হৈছে, ইয়ালৈ আহি ল'ব পাৰে। আৰু এইখন দোকান হৈছে ঠগা কিবা কিবি মানে কাঠৰ। মোৰ ইয়াত এটাই ভাল লাগিলে, ঠগাবিলাক ইমান ফিনিচিংটো ইমান ধুনীয়া দিছে। মই আগতে দেখা নাই ইমান ধুনীয়া ফিনিচিং দিয়া। ধুনীয়া ফিনিচিং দিছে ঠগাবিলাক। ওচৰতে আৰু এখন আছে, এখন কাঠৰ শৰাই দোকান, মই একেলগে দেখাই দিছোঁ। আৰু এতিয়া আহিলোঁ আচাৰ দোকানলৈ। অসমীয়া ঘৰুৱা আচাৰ, যিকোনো আচাৰ পাব ইয়াত। এইখন এখন আচাৰ দোকান,
পুৰা মানে মছলাৰ স্মেলটো আহি আছে ইয়াত আৰু এইখন হ'ল বেগ বাঁহেৰে বনোৱা আৰু বেটেৰে বনোৱা বেগৰ দোকান খুব ধুনীয়া লাগিছে বেগকেইটা দেখি আৰু এইখন এখন কাপোৰৰ দোকান ইয়াত ৰিহা কিবা কিবি এনেকুৱা মুগা এৰি এনেকুৱা কাপোৰবিলাক পাব ইয়াত আৰু ইয়াৰ পাছত দেখুৱাইছোঁ এইখন হৈছে কাঁহৰ আৰু পিতলৰ বস্তু পোৱা দোকান লগতে আৰু এখন আছে ডাঙৰ ষ্টক বহুত বেছি দামো ৰিলায়েবল ইয়ালৈ আহি যদি কাঠৰ কিবা বস্তুৰ প্ৰয়োজন হৈছে সজাই থোৱা বা ঘৰৰ প্ৰয়োজনীয় ইয়াৰ পৰা ল'ব পাৰে আৰু এইখন এখন অসমৰ প্ৰাকৃতিক মানে যিবিলাক আমাৰ ত্ৰিফলা কিবা কিবি এনেকুৱাবিলাক ইয়াত মানে অলৰেডি বনাই থৈ ইয়াৰ পৰা কিনি দিব পাৰে আৰু ঔষধো পোৱা হয় বহুত আৰু এইখন হৈছে অসমীয়া গহনাৰ দোকান সকলোবিলাক অসমীয়া গহনা ইয়াত উপলব্ধ আৰু ইয়াৰ পাছত দেখুৱাইছোঁ এখন অস্ত্ৰ আছে ইফালে তৰোৱালো আছে দা কটাৰী মানে লোহাৰ পৰা যিখিনি বনোৱা হয় কেইবাখনো দোকান একেলেঠেৰে থাকে আৰু শেহতীয়া শংকৰদেৱ ক্লাব ভিলেজ তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ মন পচন্দৰ সামগ্ৰী ইয়াৰ পৰা লৈ যাব